ইফালে গৈ আছে নাহিদ আফ্ৰিদ সাইদ ভাই মাইক্রোফোন দিয়াক আফ্রিদক আপনি দাবি মাইক্রোফোন ধরে এটি ঘোষণা রাশিদুল আর আতিকুল তোমালোক দুটা কথা আছে স্টেশন ওপৰত আহা আসসালামু আলাইকুম নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে হয়নে সকলোৱে মোৰ মাত শুনা পাইছেনে পিছফালেকে পাইছে নহয় পোনপ্ৰথমে মই সকলোৰে পৰা ক্ষমা বিচাৰিছোঁ মই আজি পলমকৈ আহি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ কাৰণ মোৰ নিজৰে স্বাস্থ্য বৰ বিশেষ ভাল নহয় আজি পুৱাৰ পৰাই মই অলপমান অসুস্থ হৈ আছোঁ আৰু লগতে মোৰ কণমানি ভাইটি 9 বছৰীয়া ভাইটি ফেজ তাৰো বৰ বিশেষ স্বাস্থ্য ভাল নহয় এটা সময়ৰ কাৰণে ভাবিছিলোঁ যে আজি আহিব নোৱাৰিম চাগে কিন্তু যিহেতু আপোনালোকক কমিটমেণ্ট দি থোৱা আছে যে মই আহিম বুলি আপোনালোকক মই কৈছোঁ যে মই আহিম বুলি গতিকে আপোনালোকৰ মন মই ভাঙিব নোৱাৰোঁ কাৰণ আপোনালোকৰ কাৰণেই মই আজি যি হৈছোঁ 1% যি হৈছোঁ আজি আপোনালোকৰ দুৱাৰ কাৰণেই হৈছোঁ গতিকে আপোনালোকে মোৰ কাৰণে সকলো সেয়েহে মই আপোনালোকৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে যাতে মোক বেয়া নাপায় মই পলমকৈ অহাৰ কাৰণে আজিৰ সভাত উপস্থিত প্ৰত্যেকজন ব্যক্তিকে মই সালাম আৰু নমস্কাৰ জনাইছোঁ আৰু মঞ্চত উপস্থিত প্ৰত্যেকজন বিশিষ্ট ব্যক্তি সকলোকে মই নমস্কাৰ জনাইছোঁ যিহেতু সভাপতি ডাঙৰীয়াই ক'লে যিহেতু সভাপতি ডাঙৰীয়াই ক'লে যে মই আজি বক্তৃতা দিবলৈ আহিছোঁ এইটো বেয়া খবৰ হ'ব পাৰে জানো নহয় হয়নে নাই আপোনালোকে মোক গায়িকা স্বৰূপে চিনি পায় মই এগৰাকী গায়িকা কিন্তু মই আৰু এটা পৰিচয় নিজৰ দিব বিচাৰোঁ মই বৰ্তমান সুদূৰ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ নিউয়ৰ্ক চিটিত স্থাপিত ইউনিচেফ অৰ্থাৎ ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড তাৰ লগতে জড়িত হৈ আছোঁ মই ভাৰতৰ নৰ্থ ইষ্ট ৰিজনৰ ইউথ এডভোকেট হিচাপে নমিনেট হৈছোঁ যোৱা 2018 চনৰ পৰাই মই এই পদত আছোঁ গতিকে আজি মই আপোনালোকৰ মাজত গায়িকা হিচাপে আহিছোঁ এটামান গান গাম আপোনালোকৰ ওচৰত কিন্তু মই আজি এগৰাকী ইউনিচেফৰ ইউথ এডভোকেট হিচাপেহে আহিছোঁ আৰু যিহেতু অলপ আগতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্বেখ আব্দুল্লাহ ডাঙৰীয়াই ক'লে যে আজিৰ এই অনুষ্ঠানৰ আজিৰ এই সভাৰ মুখ্য যি এক আমি কি কয় আমি যি ভাবি সভাখন পাতিছোঁ তাৰ মটোটো হৈছে যে আমাৰ সমাজখন কিদৰে আমি আগুৱাই নিব পাৰোঁ সেয়েহে মই দুআষাৰ ক'ব বিচাৰিম বাল্য বিবাহ আৰু নাৰী শিক্ষাৰ ওপৰত মই বৰ্তমান বাল্য বিবাহ নাৰী শিক্ষা মেণ্টেল হেল্থ অৰ্থাৎ এইসমূহ বিষয়ৰ ওপৰতে মই কাম কৰি আছোঁ গতিকে এইসমূহ বিষয়ে মই অলপ আপোনালোকক জনাব বিচাৰিম মই ইয়ালৈ উপস্থিত অহাৰ সময়তে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰহমানী ছাৰে স্পীচ দি আছিল তেখেতে ভাষণ দিয়াৰ সময়তে এষাৰ কথা কৈছিল যে সমাজখন আগবঢ়াবলৈ হ'লে আমি সকলোৱে প্ৰত্যেকজনে শুদ্ধ তালিম লোৱাটো উচিত
কথা লগত কৈছিলে যে কণ কিশোৰীক যদি কণমানি বয়সতে বিবাহ পাশত আবদ্ধ কৰি দিয়া যায় তেতিয়া তেওঁলোকৰ জীৱন নষ্ট হোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যত আৰু তেওঁলোকৰ আশে পাশে যিসকল লোক থাকে তেওঁলোকৰ ভৱিষ্যত আৰু সমাজখন নষ্ট হোৱা যায়। আমি এতিয়াও দেখিছোঁ, আমি ভাবিছোঁ যে বাল্য বিবাহৰ যি এক নেতিবাচক প্ৰভাৱ শেষ হৈ গৈছে, কিন্তু আমি প্ৰত্যেকজনেই জানো, বিশেষকৈ মই ক'বলৈ বাধ্য হৈছোঁ যে চৰ চাপৰিত যিসকল লোক আছে তেওঁলোকে এতিয়াও 14-15-16 বছৰ বয়সৰ বালিকাক বিয়া নিদিয়ে আৰু সেইসকল কিশোৰী 17-18-19 বছৰ বয়সতে মাতৃ হ'বলগীয়া তেওঁলোকৰ নিজৰ সপোন থাকে। আশা কৰিছোঁ আপোনালোকে শুনি আছে নহয় জানো? ভালদৰে শুনিব, কাৰণ এইখিনি আমি সকলোৱে জনা উচিত। আমি এইখিনি নজনাৰ কাৰণে আমাৰ সমাজখন পিছুৱাই গৈ আছে। আপোনালোকে শুনি পাইছে নহয় পিছফালে? গতিকে মই পুনৰবাৰ ক'ম, আমাৰ নিজৰ ভুলৰ বাবে, আমাৰ নিজৰে খুব নেৰ' মাইণ্ডেড বুলি যে কওঁ, খুব কম জ্ঞানৰ কাৰণে আমাৰ সমাজখন পিছুৱাই গৈ আছে। আৰু এইটো অকল মোৰ দায়িত্ব বা ৰজাঘৰীয়াসকলৰে দায়িত্ব নহয়, প্ৰত্যেকজন মানুহৰে দায়িত্ব যে আমি সকলোৱে নিজকে শিক্ষিত কৰোঁ আৰু সমাজত যি এক এই নেতিবাচক প্ৰভাৱ পৰিছে শিক্ষাৰ দিশতে হওক বা এই বাল্য বিবাহৰ যি নেতিবাচক প্ৰভাৱ, এইসমূহ আমি নিজে মোহাৰিবলৈ চেষ্টা কৰিব লাগিব। গতিকে সকলোকে মই আহ্বান জনাইছোঁ যাতে আপোনালোকে এইসমূহ বিষয়ত অলপ শিক্ষা লাভ কৰি আনকো যাতে শিক্ষা দিয়ে। আৰু যদি আপোনালোকে দেখা পায় যে সমাজত এই ধৰণৰ এক প্ৰেক্টিছ চলি আছে, চাইল্ড মেৰেজৰে হওক বা এনেকুৱা ধৰণৰ বহুত আমি দেখা পাইছোঁ সমস্যা আছে আমাৰ সমাজত। এইসমূহ সমস্যা যদি আপোনালোকে দেখা পাই আছে, আপোনালোকে নিজে আপোনালোকে ক'ব লাগিব যে এইখিনি ঠিক হোৱা নাই বা এইখিনি ভুল হৈ আছে। গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে যাতে মোৰ এই কথাসমূহত অলপমান মন দিব, গুৰুত্ব সহকাৰে ল'ব আৰু সকলোৱে যাতে আমাৰ সমাজখনক আগবঢ়োৱাত সহায় কৰিব। এয়া আছিল বাল্য বিবাহৰ কথা। আৰু লগতে মই নাৰী শিক্ষাৰ কথা ক'ম। আজিকালি আমি সকলোৱে জানো বেটী বচাও বেটী পঢ়াও। প্ৰত্যেকজনী কিশোৰীয়ে অকল নাৰী বুলিয়ে নহয়, কণ ল'ৰা ছোৱালী, কণ ল'ৰা যিসকল কিশোৰ আছে তেওঁলোককো চাইল্ড লেবাৰত আমি লগাই দিয়া হৈছোঁ। তেওঁলোকেও কণ বয়সতে 7-8-9 বছৰ বয়সৰ পৰাই পঢ়া শুনা বাদ দি চাইল্ড লেবাৰ কৰে, মজদুৰিৰ কাম কৰে। তেওঁলোকক পঢ়া শুনাৰ পৰা বঞ্চিত কৰোৱা হয়। আৰু এইদৰে আমি সকলোৱে যে কওঁ আমি আনএমপ্লয়ড হৈ আছোঁ, আমাৰ কোনো চাকৰি নাই, আমাক চৰকাৰে কিয় চাকৰি দিয়া নাই, আমি নিজেই একচুৱেলি এইখিনি ভুল কৰি আছোঁ। কাৰণ কণ ল'ৰা ছোৱালীসকলক যদি আমি শিক্ষাৰ পৰা বঞ্চিত কৰোঁ, তেওঁলোক এনেও আনএমপ্লয়ড হ'ব, তেওঁলোকে চাকৰি নাপাব, তেওঁলোকৰ ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হ'ব। গতিকে এইসমূহ কথাবিলাকক আমি গুৰুত্ব সহকাৰে লোৱা উচিত। আৰু লগতে এইসমূহ কি কৈ আছে আপোনালোকে? গান গাব কৈ আছে, তাৰমানে আপোনালোকে মোৰ কথা শুনি বেয়া পাইছে? বেয়া পাইছে? তেনেহ'লে মই গানো নাগাওঁ। কথা ক'ব, কথা শুনা, পিছততো কি কৰিব, কথা শুনা। কাৰণ মই এই কথাসমূহ খুব চিৰিয়াছলি কৈ আছোঁ আৰু আমি সকলোৱে জনা উচিত। বিশেষকৈ আমি নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী, ইয়াতে মই দেখা পাই আছোঁ কণ ল'ৰা ছোৱালী বহি আছে, তেওঁলোকে কথা শুনি আছে আৰু তেওঁলোকে জনা উচিত যে শিক্ষাৰ কিমান প্ৰয়োজনীয়তা আছে আমাৰ জীৱনত। আমি যদি শিক্ষা নলওঁ কিদৰে আগবাঢ়ি যাম? আৰু ইয়াৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। মই দাদাসকলক কৈ আছোঁ, দাদাসকল আপোনালোকৰ নিজৰো কণ ভণ্টি আছে, আপোনালোকৰ নিজৰো বা আছে, মা আছে, ভণ্টি আছে, আপোনালোক সকলোৱে তেওঁলোকক শিক্ষা দিব লাগিব এই ক্ষেত্ৰত, হয়নে নহয়? গতিকে সেইকাৰণে মই কথাসমূহ কৈ আছোঁ, কাৰণ এইখিনি কথা আমি জনা উচিত। আমি বেলেগক দুখ ধৰি লাভ নাই, দুখ আমাৰ নিজৰ মাজতে আছে।
কথা হৈ আছে। আমাৰ যি এক সংখ্যালঘু সমাজ এতিয়াও আমি পিছ পৰি আছোঁ। ক'বলৈ নিশ্চয় বহুত বেছি বেয়া লাগে যে আমি এতিয়াও পিছপৰা। কিহৰ কাৰণে পিছপৰা? এইবোৰৰ একোটা একোটা এটা সমস্যা আপোনালোকে শুনিবই লাগিব, আৰু মই আজি আপোনালোকক শুনাবৰ কাৰণেহে আহিছোঁ। গান গাম, নিশ্চয় গাম। মই এগৰাকী গায়িকাও হওঁ, গতিকে গান গোৱাটো মোৰ এটা খৰচ হয়। গতিকে মই গান আপোনালোকৰ মাজত গাম, এটা বা দুটা গীত গাম। কিন্তু মই বিশেষকৈ আজি এই ক্ষেত্ৰতে আপোনালোকক বক্তৃতা দিবলৈ আহিছোঁ, আৰু মোক এইটো কাৰণে আমন্ত্ৰণ কৰোৱা হৈছে। মোক গীত গাবলৈ আমন্ত্ৰণ কৰা নাই, মোক বক্তৃতা দিবলৈ আমন্ত্ৰণ কৰা হৈছে। মোক এগৰাকী গায়িকা হিচাপে নহয়, মোক ইউনিচেফৰ ইউথ এডভকেট হিচাপে ইয়াতে আমন্ত্ৰণ কৰা হৈছে, আৰু এইটো মোৰ দায়িত্ব। এয়া মোৰ কামৰ এটা দায়িত্ব। গতিকে মই দায়িত্ব স্বৰূপে আপোনালোকক এইসমূহ কথা কৈ আছোঁ, আৰু মই নিশ্চয় বিচাৰিম যাতে মোৰ কথাসমূহক আপোনালোকে গুৰুত্ব সহকাৰে লয়। কাৰণ মই ভাবি আহিছোঁ যে মই এইসমূহ কথা ক'ম আপোনালোকক, আৰু মই নিশ্চয় বিচাৰিম যে আপোনালোকে মোৰ এই কথাসমূহক বুজে আৰু নিজৰ নিজৰ জীৱনত যাতে এপ্লাই কৰি আগবাঢ়ি যায়, আৰু আমাৰ এই যি মাইনৰিটি সামাজিক সংখ্যালঘু সমাজ, এই সমাজখনক যাতে আগুৱাই নিয়ে। আমাৰ সমাজৰ মাজৰ পৰা আমি বিচাৰোঁ যে আৰু ডক্টৰছ ওলাওক, ইঞ্জিনিয়াৰ ওলাওক, ডাঙৰ ডাঙৰ চাইণ্টিষ্ট ওলাওক, গায়ক ওলাওক, নৃত্যশিল্পী ওলাওক, অভিনেতা অভিনেত্ৰী ওলাওক। আমি সকলো বিচাৰোঁ, হয়নে নাই? এইমাত্ৰ এগৰাকী গায়িকাক ইয়াতে সম্বৰ্ধনা জনোৱা হ'ল। তেওঁৰ নামটো আলিফা আছে। গতিকে আমি বিচাৰোঁ যে আলিফাৰ দৰে আমাৰ সমাজৰ পৰা আৰু ডাঙৰ ডাঙৰ শিল্পী ওলাওক। অলপ আগতে ইয়াতে এগৰাকী বক্সৰকো সম্বৰ্ধনা জনোৱা হৈছে, শিল্পীনা, ৰাইট? শিল্পীনাৰ দৰে ডাঙৰ ডাঙৰ যাতে খেলুৱৈ ওলাওক আমাৰ সমাজৰ পৰা। আপোনালোকে নিজে দেখা পাই আছে, একোটা একোটা এক্সাম্পল আমাৰ ষ্টেজতে বহি আছে। তেওঁলোকৰ দৰে যাতে আৰু ভাল ভাল ডাঙৰ ডাঙৰ মানুহ যাতে আমাৰ সমাজৰ পৰা ওলাওক, আৰু ইয়াৰ বাবে আপোনালোকৰ সহযোগিতাৰ কিন্তু বহুত দৰকাৰ। আপোনালোকৰ সহযোগিতা, আপোনাৰ দুৱাৰ দৰকাৰ। আপোনালোকে দুৱা কৰক যাতে আমাৰ সমাজৰ পৰা এনেধৰণৰ ভাল ভাল কলা স্পৰ্টছ পাৰ্চন ওলাওক, একোজন ডাঙৰ ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট ওলাওক। তাৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন, আপোনালোকৰ মটিভেশ্যনৰ প্ৰয়োজন, আপোনালোকৰ ইনস্পিৰেশ্যনৰ প্ৰয়োজন। তেওঁলোকৰ মাজত যাতে মই পুনৰবাৰ ক'ম, আপোনালোকে শুনিবই লাগিব, নহ'লে মই গান নাগাওঁ। আই এম চিৰিয়াছ, ভেৰি চিৰিয়াছ। কথাখিনি মই মোৰ অন্তৰৰ পৰা কৈ আছোঁ। মই দেখা পাইছোঁ, মই মোৰ নিজৰ জীৱনতো দেখা পাইছোঁ কিমান ভাল ভাল ল'ৰা ছোৱালী যিসকল গান নাচত ইমানেই পাৰ্গত থাকে। সৰু বয়সত তেওঁলোকে স্কুলত কম্পিটিশ্যন কৰি ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ পায়। তেওঁলোকৰ বয়স যেতিয়া 17-18 বছৰৰ বয়সৰ হৈ যায়, তেতিয়াই তেওঁলোকক বিয়া দি তেওঁলোকৰ জীৱন নষ্ট কৰা মই নিজেই দেখা পাইছোঁ। মোৰ নিজৰে চিনাকি ব্যক্তি আছে তেনেকুৱা। গতিকে মোৰ দুখ লাগে, আৰু সেইকাৰণে মই আপোনালোকক চিৰিয়াছলি কৈ আছোঁ। মোৰ ক'বলৈ পৰা অতিকৈ বেছি দুখ লাগে, আৰু মই নাজানো কিয় মই যেতিয়া এইখিনি কথা কওঁ মোৰ চকুৰ পৰা পানী ওলাবই ধৰে। গতিকে মই বিচাৰোঁ যে আপোনালোকে এই কথাসমূহ গুৰুত্ব সহকাৰে লওক। আপোনালোকে শুনাত যদি অধৈৰ্য হৈছে, মানে কি বুজাইছে? অপমান বুজাইছে, বেয়া পাইছোঁ, দুখ পাই আছোঁ মনত। কথাখিনি শুনক, তাই ধুনীয়াকৈ কৈছে, মোৰ কথাখিনি শুনক, মই গান গাম। ধৈৰ্য সহকাৰে শুনক, অনুৰোধ জনাইছোঁ, অপমান নকৰিব। এটি বিশেষ ঘোষণা। যোৱাকালি স্থায়ী কাৰ্যালয় বিচাৰিছোঁ। যোৱাকালি আমাৰ যে নেমচৰ কাৰ্যনিৰ্বাহক সমিতিৰ যি নতুন কমিটি গঠন হ'ল, এই নতুন কমিটিসমূহ বিষয়ববীয়াক আমি অস্থায়ী কাৰ্যালয়ত বিচাৰিছোঁ। ধন্যবাদ। ছাৰে এইখিনি কথা ক'লে মই অপমানিত নিশ্চয় হোৱা নাই। মই বুজি পাইছোঁ আপোনালোকৰ মৰম, আপোনালোকে মৰমৰ কাৰণে মোক এইদৰে গীত গাবলৈ কৈ আছে। আপোনালোকৰ অনুভূতিও মই বুজি পাইছোঁ। গতিকে মই কৈছোঁ মই নিশ্চয় গীত পৰিৱেশন কৰিম, কিন্তু তাৰ পূৰ্বে মই বিচাৰিছোঁ যিদৰে আপোনালোকে মোৰ গীত মন দি শুনিব, গীতৰ আমোদ ল'ব, সেইদৰে মই বিচাৰিছোঁ যাতে আপোনালোকে মই কোৱা কথাসমূহ যাতে গুৰুত্ব সহকাৰে শুনিবনে?
ছাত্ৰসকলক কৈ আছোঁ, যুৱকসকলক কৈ আছোঁ, আপোনালোকে শুনিব লাগিব কথাসমূহ। আপোনালোকে চিঞৰ বাখৰ কৰি আছে, মই গম পাইছোঁ আপোনালোকৰ মৰমৰ বাবেই। গতিকে তথাপি মই বিচাৰিম যে আপোনালোকে মোৰ কথাসমূহ শুনে, কাৰণ মই যিসমূহ কথা কৈ আছোঁ সেইখিনি বহুত বেছি গুৰুত্বপূৰ্ণ কথা। সেয়েহে মই বিচাৰিছোঁ যাতে আপোনালোকে মোক সহযোগ কৰে। আৰু মই কৈ আছিলোঁ যে আপোনালোকে যিহেতু আমাৰ গুৰি ধৰোঁতা, আমাৰ নৱপ্ৰজন্মৰ যিসকল শিশু কিশোৰী আছে, আমি সবেই মিলি একেলগে আমাৰ সমাজখনক আগবঢ়াই নিব লাগিব, শিক্ষা প্ৰদান কৰিব লাগিব, নিজেও শিক্ষা ল'ব লাগিব, আনকো শিক্ষা দিব লাগিব। গতিকে মই এইখিনিয়ে বক্তৃতা দিব বিচাৰিছিলোঁ। নে আৰু কথা কওঁ? আপোনালোকে নালাগে বুলি কৈ আছে, তেনেহ'লে মই আৰু কওঁ, কমেই। মই যেতিয়াই কওঁ যে এতিয়া মই বক্তৃতা সামৰিব বিচাৰিছোঁ, তেতিয়া আপোনালোকে খুব ভাল পাইছে, হয়নে? তেনেহ'লে মই গানেই নাগাওঁ, মই কথাই কৈ যাম। শুনিবনে নাই? নুশুনে যদি মই আৰু কওঁ, নুশুনিলেও মই কৈ থাকিম, হ'বনে? যি কি নহওক, আপোনালোকে বহুত সময় ধৰি মোৰ বাবে অপেক্ষা কৰি আছিল, তাৰ বাবে পুনৰবাৰ বহুত বহুত ধন্যবাদ। আৰু অপেক্ষা নকৰাওঁ, আপোনালোকে নিশ্চয় মোক গীত শুনিব বিচাৰিছে, মই গীত এটি গাওঁ। আৰু মই পুনৰবাৰ ক'ম, যিসমূহ কথা ক'লোঁ, যিখিনি পইণ্টছ মই আপোনালোকক ক'লোঁ, আপোনালোকে আমি সকলোৱে মনত ৰখা উচিত। আৰু আমি যাতে পথ বিচলিত নহওঁ তাৰে আশা কৰিছোঁ, যাতে আমি সকলোৱে ইমানৰ ৰাস্তাৰে আগবাঢ়ি যাওঁ, হৃদায়ত যাতে পাওঁ তাৰে কামনা কৰিছোঁ। আৰু এইখিনি কৈ মই মোৰ বক্তৃতা আজি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰৱ আলী গড মিউজিচিয়ান, কি বিচাৰিছে? জেক নে কিবা নাহিতে বিচাৰিছে?